নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ইউনিফৰ্ম সম্পৰ্কীয় বিশেষ খবৰ আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম বৰ্তমান সময়ত এই শিক্ষা বিভাগৰ তৰফৰ পৰা আৰু এই অফিচৰ তৰফৰ পৰা আটাইতকৈ গুৰুত্ব সহকাৰে লৈ থকা বিষয়টো হৈছে ইউনিফৰ্ম প্ৰত্যেকখন বিদ্যালয়ে বিনামূলীয়া ইউনিফৰ্ম অৰ্থাৎ ঐক্য পোছাক পায় আৰু এই ঐক্য পোছাকৰ কাৰণে শিক্ষা বিভাগ বা চৰকাৰ অত্যন্ত কঠোৰ হৈছে লগতে ছাৰ বাইদেউসকল আমি আপোনালোকৰ সুবিধাৰ কাৰণে হোৱাটছআপ চেনেল ইতিমধ্যে ব্যৱস্থা কৰিছোঁ আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক দিয়া হৈছে আপুনি শিক্ষামূলক যিকোনো ধৰণৰ খবৰ হোৱাটছআপ পাবৰ কাৰণে হোৱাটছআপ চেনেলটোত জইন হওক ইয়াত আপুনি ইউটিউবৰ ভিডিঅ'ৰ লিংক পাব ইয়াত আপুনি যিকোনো PDF পাব শিক্ষামূলক যিকোনো খবৰ পাব বা যিকোনো ধৰণৰ খবৰ আপুনি এই হোৱাটছআপ চেনেলৰ জৰিয়তে পাব আৰু হোৱাটছআপ চেনেলৰ আন এটা বৈশিষ্ট্য হৈছে হোৱাটছআপ চেনেলত জইন হ'লে আপোনাৰ ফোন নম্বৰ বা আপোনাৰ যিকোনো ধৰণৰ ইনফৰমেশ্যন বেলেগ এজন ব্যক্তিয়ে পাবৰ কাৰণে সক্ষম নহয় গতিকে আপুনি আজিয়ে হোৱাটছআপ চেনেলটোত জইন হওক আৰু যিকোনো ধৰণৰ খবৰসমূহ পাবৰ কাৰণে সক্ষম হওক এতিয়া চাওক আমাৰ বিদ্যালয়লৈকে ঐক্য পোছাকৰ বাবে যি 600 টকা কৰি আহে তাৰ বিনিময়ত প্ৰত্যেকখন বিদ্যালয়ে 3খনকৈ কোটেশন মানে পাব লাগে 1 লাখ টকাত কৰি কম হলে আমাৰ জেনাৰেল কোটেশন মানে জেনাৰেল টেন্ডাৰ হলে হয় বা তাতকৈ বেছি টকা হলে পেপাৰত কি কৰিব লাগে এডভাৰটাইজমেন্ট প্ৰকাশ কৰিব লাগে কোটেশন লাগে বুলি গতিকে আমাৰ কোটেশন আহিলে কোটেশন অহাৰ পিছত যিসকল ব্যক্তিয়ে টেন্ডাৰ দিব বা যিসকল মানে ফেক্টৰী বুলি কৈছো বা যিসকল সাপ্লায়াৰে আপোনালোকৰ বিদ্যালয়ত টেন্ডাৰ দিব তেওঁলোকে আপোনালোকৰ বিদ্যালয়ত সাপ্লাই দিব মানে কি কৰিব স্যাম্পল দিব যে কি আমি আপোনালোকৰ বিদ্যালয়ত এনেকুৱা ধৰণৰ স্যাম্পলৰ কি কৰিম ইউনিফৰ্ম দিম ছোৱালীৰ কাৰণে এনেকুৱা ল'ৰাৰ কাৰণে এনেকুৱা বা ছোৱালীৰ কাৰণে এই ৰঙৰ ল'ৰাৰ কাৰণে এই ৰঙৰ এনেকুৱা ধৰণৰ স্যাম্পল দিম আৰু আপুনি মিনিমাম 3টা হ'ব লাগে তাতকৈ বেছিও হ'ব পাৰে হোৱাৰ পিছত আপুনি কি কৰিব লাগিব এই 3টাৰ পৰা যিকোনো এটা বাছনি কৰিব লাগিব আৰু বাছনি কৰাৰ পিছত সেই ব্যক্তিজনক আপুনি বা সেই কোম্পানীটোক বা সেই দোকানখনক বা সেই মানে প্ৰতিষ্ঠানটোক আপুনি কি কৰিব লাগিব টেন্ডাৰটো আপুনি বাছনি কৰিব লাগিব তাৰ কাৰণে এখন কমিটি আছে কি কয় আপোনাৰ ইউনিফৰ্মৰ এখন কমিটি আছে টেষ্টিং কমিটি সেই কমিটিখনে দিয়াৰ পিছত তেওঁলোকে আপোনালোকক সাপ্লাই দিব এতিয়া কথা হল এনেকুৱা ধৰণৰ এটি খবৰ ওলাইছে বা কৰবাত ঘটনা ঘটিছে যে কি প্ৰথম টেন্ডাৰ দিয়াৰ সময়ত যিনকুৱা ধৰণৰ স্যাম্পল দিছিলে পৰৱৰ্তী সময়ত সাপ্লাই দিয়াৰ সময়ত যি কাপোৰ দিছে সেই কাপোৰ আৰু টেন্ডাৰৰ সময়ত দিয়া কাপোৰৰ মাজত অমিল হৈছে গতিকে এতিয়া কি কৰা হৈছে বিদ্যালয়সমূহৰ পৰা এই সাপ্লায়াৰ সকলে সাপ্লাই দিয়া কাপোৰৰ স্যাম্পল সংগ্ৰহ কৰি ষ্টেটলৈকে পঠাই থকা হৈছে বা আমাৰ ব্লকতো এখন কমিটি আছে মানে কি হয় টেষ্টিং কমিটি মানে টেষ্টিং কমিটিলৈকে মানে কাপোৰবিলাক সংগ্ৰহ কৰি থকা হৈছে প্ৰকৃততে কাপোৰৰ কোৱালিটিটো ভাল হয় নে নহয় গতিকে আপোনালোকে এটা কথা ভালদৰে চাব যে কি ইউনিফৰ্ম সাপ্লাই দিয়া যিটো কোম্পানী প্ৰতিষ্ঠান প্ৰথমতে আপোনালোকক যেনেকুৱা ধৰণে দিছিল মানে টেন্ডাৰৰ সময়ত সাপ্লাই দিয়াৰ সময়ত একে ধৰণৰ আছে নে নাই যদি একে ধৰণৰ নাই তেতিয়া হলে কিন্তু আপোনালোকৰ দিগদাৰ হ'ব বা হয়তো আপোনালোকে বিপদত পৰিব পাৰে যে কি আপুনি নিম্নমানৰ সামগ্ৰী যোগান ধৰিছে নেকি গতিকে যদি যি কাপোৰৰ টেষ্টিং মানে এটা কন্ট্ৰোল কমিটি টেষ্টিং কমিটি আছে টেষ্টিং কমিটিয়ে যদি টেষ্টিং কৰাৰ পিছত কাপোৰৰ মান নিম্ন বুলি গণ্য কৰা হয় তেতিয়া হলে হয়তো ব্যৱস্থাটো বেলেগ ধৰণে যাব গতিকে এনেকুৱা ধৰণৰ ঘটনা দুই এটাত ঘটিছে আৰু সেই কাৰণে কি কৰি আছে ৰেন্ডমলি ক্লাষ্টাৰসমূহৰ পৰা ব্লকৰ পৰা ডিস্ট্ৰিক্টলৈ আৰু ডিস্ট্ৰিক্টৰ পৰা ষ্টেটলৈ কি কৰি আছে স্যাম্পল বিলাক পঠোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু ভিডিঅ'টো যদি আপোনালোক এই কথাখিনি কলো গতিকে আপোনালোকৰ বিদ্যালয়ৰ পৰাও হয়তো এনেকুৱা ধৰণে স্যাম্পল সংগ্ৰহ কৰি ব্লকৰ জৰিয়তে ডিস্ট্ৰিক্ট আৰু ডিস্ট্ৰিক্টৰ জৰিয়তে ষ্টেটলৈকে পঠোৱাৰ ব্যৱস্থা হ'ব পাৰে বা ব্লকতো যি আপোনাৰ টেষ্টিং কমিটি আছে কমিটিৰ জৰিয়তে হয়তো টেষ্ট কৰাৰ ব্যৱস্থা হ'ব পাৰে ছাৰ বাইদেউসকল যিহেতু নিৰ্দিষ্ট পৰিমাণৰ পইচা আহিছে
আৰু পইচাৰ জৰিয়তে এই কোন নিৰ্দিষ্ট কমিটিয়ে মানে এই প্ৰতিষ্ঠানে আপোনালোকক কি কৰিব ইউনিফৰ্ম দিব গতিকে তেওঁলোকক কৈ দিব আপোনালোকে টেন্ডাৰ দিয়াৰ সময়ত যেনেকুৱা ধৰণৰ স্যাম্পল আমাক দিছে আমাক কি কৰিব লাগিব সাপ্লাই দিয়াৰ সময়তো তেনেকুৱা ধৰণৰহে দিব লাগিব এটো এনেকুৱা ধৰণৰ কথা তাৰ পিছত কথা হ'ল আপোনালোকে কি কৰিব লাগিব যেতিয়া তেওঁলোকক এই দিব বা তেওঁলোকক এই মানে দিয়াৰ ফিক্স হোৱাৰ পিছত তেওঁলোকক যেতিয়া অৰ্ডাৰটো দিব যে কি আপোনালোকক এই মানে দিম আৰু সাপ্লাই দিয়াৰ কাৰণে সাপ্লাই অৰ্ডাৰ দিম সেই সময়ত তেওঁলোকৰ পৰা 5% এটা ড্ৰাফট এখন ল'ব লাগিব ড্ৰাফটটো এই কাৰণে ল'ব লাগিব বহুত ছাৰ বাইদেউ সুধিছিলে ভালে কেইগৰাকী ছাৰ বাইদেউ সুধিছিল কি 5% পইচা এটা ল'ব লাগে কিহৰ কাৰণে ল'ব লাগে এইটো বিদ্যালয়ত ব্যৱহাৰ কৰিব লাগিব নেকি এনেকুৱা ধৰণৰ এটা প্ৰশ্ন সুধিছিলে যে কি 5% পইচাটো কিহৰ কাৰণে ল'ব লাগে 5% পইচাটো এই কাৰণে ল'ব লাগিব মই 5% টো প্ৰথমতে বুজাই দিছো যে কি 5% টো কি বা কিহৰ কাৰণে ল'ব লাগে ধৰা হ'ল আপোনালোকৰ বিদ্যালয়ত 6000 টকা আহিছে 6000 টকা আহিলে 5% টো কিমান হ'ব গতিকে আপোনালোকে 6000 টকা আহিলে এই 5% টো কিমান হয় এটো উলাই ল'ব 100 টকাৰ 5% 5 টকা 1000 টকাৰ কিমান হয় এনেকুৱা ধৰণে উলিয়াই লওক গতিকে 6000 টকাৰ 5% কিমান হয় আপুনি উলিয়াই লওক উলিয়াই লৈ যেটো প্ৰতিষ্ঠানক আপুনি কাপোৰখিনি সাপ্লাই দিবৰ কাৰণে ওয়ার্ক অৰ্ডাৰ দিব এটো ওয়ার্ক অৰ্ডাৰ বুলি কয় ওয়ার্ক অৰ্ডাৰ দিয়াৰ সময়ত তেওঁলোকে কি কৰিব লাগিব 5% এখন ড্ৰাফট আপোনালোকক দিব আৰু সেই ড্ৰাফটখন আপুনি আপোনাৰ বিদ্যালয়ত জমা থব লাগিব জমা থলে জমা এই কাৰণে থব লাগিব যেতিয়া তেওঁলোকে আপোনালোকক কাপোৰ সাপ্লাই দিব ঐক্য পোছাক অৰ্থাৎ ইউনিফৰ্ম সাপ্লাই দিব সাপ্লাই দিয়াৰ সময়ত যাতে কোনো ধৰণৰ খেলিমেলিৰ সৃষ্টি নহয় আৰু খেলিমেলিৰ সৃষ্টি হলে যাতে এই পইচাখিনিৰ জৰিয়তে ব্যৱহাৰ কৰি আপুনি যাতে তাৰ সেই খেলিমেলিখিনি দূৰ কৰিব পাৰে তাৰ কাৰণে এই 5% টকাটো সেই কোম্পানীটো সেই বা সেই দোকানখনে বা সেই প্ৰতিষ্ঠানটোৱে আগতীয়াকৈ আপোনাক জমা দি থয় জমা দি থব জমা দি থোৱাৰ পিছত জমা দি থলে প্ৰথমতে টেন্ডাৰ দিলে তাৰ পিছত তেওঁলোকক আপোনালোকে ওয়ার্ক অৰ্ডাৰ দিলে ওয়ার্ক অৰ্ডাৰ দিয়াৰ পিছত তেওঁলোকে আপোনালোকক 5% ড্ৰাফট দিলে ড্ৰাফট দিয়াৰ পিছত ড্ৰাফটখন আপোনালোকৰ বিদ্যালয়ত জমা থাকিল জমা থকাৰ পিছত তেওঁলোকে আপোনালোকক সাপ্লাই দিলে সাপ্লাই দিয়াৰ পিছত আপোনালোকে ষ্টুডেণ্টক ভগাই দিলে ভগাই দিয়াৰ পিছত আপোনালোকৰ বিদ্যালয়ত যি ইউনিফৰ্ম কমিটি আছে কমিটি এইবিলাক চোৱাচিতা কৰিলে চোৱাচিতা কৰাৰ পিছত দেখাবলৈ যে সকলো ঠিকে থাকে আছে এমাহ গল দুমাহ গল তাৰ পিছত কি কৰিব সাপ্লায়াৰে আপোনালোকৰ বিদ্যালয়ত আহিব আহি সুধিব যে কি আমি দিয়া ইউনিফৰ্মৰ আপোনালোকৰ কিবা খেলিমেলি হৈছে নেকি যেতিয়া আপোনালোকে ক'ব যে কি একো খেলিমেলি হোৱা নাই সকলো ঠিকে আছে একো কমপ্লেইন হোৱা নাই ব্লকত আমি দিছো একো কমপ্লেইন হোৱা নাই সকলো ঠিকে থাকে আছে তেতিয়া সাপ্লায়াৰে ক'ব যদি ঠিকে থাকে আছে আমি যে আপোনালোকক 5% ড্ৰাফটখন দিছিলো সেইখন আপোনালোকে আমাক এতিয়া ঘূৰাই দিয়ক তেতিয়া আপোনালোকে কি কৰিব লাগিব সেই 5% ড্ৰাফটখন আপোনালোকে সাপ্লায়াৰক ঘূৰাই দিব সাপ্লায়াৰে আকৌ এখন এপ্লিকেশন লিখি সেইখন নিৰ্দিষ্ট বেংকত জমা দিলে সেই বেংকৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ পইচাটো সাপ্লায়াৰে পাব সেই পইচাটো কোনো এজন প্ৰধান শিক্ষকৰো নহয় কোনো বিদ্যালয়ৰো নহয় সেই পইচাটো হৈছে সাপ্লায়াৰৰ খেলিমেলি নহলে সাপ্লায়াৰে নিজাববীয়াকৈ পাই যাব পৰৱৰ্তী পৰ্যায়ত খেলিমেলি হলে আকৌ পৰৱৰ্তী পৰ্যায়ত বেলেগ ব্যৱস্থাৰ জৰিয়তে সেইটো ধৰ ব্যৱস্থা গ্ৰহণ কৰা যাব গতিকে আপোনালোকে নিশ্চয় 5% যেটো প্ৰশ্ন সুধি আছিল সেই প্ৰশ্নটোৰ সমাধান নিশ্চয় আপোনালোকে পালে গতে ছাৰ বাইদেউসকল ইউনিফৰ্ম সম্পৰ্কীয় এই কথাটো আপোনালোকক কলো নিশ্চয় ভিডিওটোৰ জৰিয়তে আপোনালোক উপকৃত হৈছে পৰৱৰ্তী পৰ্যায়ত ইয়াক লৈ আৰু কিছু যদি সমস্যা আছে নিশ্চয় আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম লগতে ছাৰ বাইদেউসকল আমাৰ হোৱাটছআপ চেনেলৰ লিংক ইতিমধ্যে আপোনালোকক কৈছো ভিডিও ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে তাক এই ক্লিক কৰি জয়েন হ'বৰ কাৰণে নাপাহৰিব আৰু ইমান শেষলৈকে মনোযোগেৰে ভিডিওটো চোৱাৰ বাবে আপোনালোকক পুনৰ ধন্যবাদ জনাইছো শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব